নামনি অসমত বৃহৎ উচ্ছেদ অভিযান বিলাসীপাৰাত চলিব বৃহৎ উচ্ছেদ আদানী তাপবিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ মঙলবাৰে পুৱাৰে পৰা চলিব উচ্ছেদ অভিযান বিলাসীপাৰাৰ তিনিখন ৰাজহ গাঁও সন্তোষপুৰ চৰুৱা বাখৰা আৰু চিৰাকটা গাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন উচ্ছেদৰ বাবে সাজু কৰি ৰখা হৈছে হাৰি হাৰি এক্সকেভেটৰ প্ৰয়োজনীয় আন সকলো সামগ্ৰী সাজু কৰা হৈছে অঞ্চলটোৰ ৩৫০০ বিঘা ভূমিত প্ৰশাসনে চলাব উচ্ছেদ এই ভূমিত বাস কৰি আছিল প্ৰায় ১৫০০ পৰিয়াল এই লোকসকলক সেই ভূমি ত্যাগ কৰিবলৈ জাননী দিছে প্ৰশাসনে তেওঁলোকক ঘৰ বাৰী এৰি সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে উচ্ছেদ হ'বলগীয়া বহু পৰিয়াল আকৌ ভূমিহীন তেওঁলোকৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ভূমিহীন উচ্ছেদিতক পুনৰ সংস্থাপন দিয়া হ'ব বইজেৰ আলগাত প্ৰতিটো পৰিয়ালৰ বাবে দিয়া হ'ব নিৰ্দিষ্ট পৰিমাণৰ মাটি প্ৰশাসনৰ জাননী পাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এই সকল লোকৰ মাজত দিগবিদিক হেৰুৱাইছে তেওঁলোকে আমি খহনীয়াত মাটি হেৰুৱা মানুহ মুছলমান বাবেই আমাক উচ্ছেদ কৰিছে বুলি মন্তব্য চাপাই পুলিচ ফৌজ পৰি আছিল অথবা এতিয়াও সন্ধিয়া হ'লে অলপ গধূলি হোৱাৰ আগে হৈ যায় মানুহ ভয়ে আতংকিত মানুহ একদম অসুস্থ হৈ আছে মানুহ ক'ত যাব নাযাব অথবা ইয়াৰ পৰা ব্ৰিটিছতো মানুহ যাব নোৱাৰা হৈ গৈছে ব্ৰিটিছত বন্ধ কৰি দিছে মানুহ বিশৃংখলা হৈ গৈছে আৰু চৰকাৰে যেটো চাইল লৈছে ইয়াৰ পৰা কোনো কোম্পানী সেনেকুৱা ডাঙৰ কোম্পানী হ'ব নোৱাৰে আৰু কোম্পানী হ'লে ইমান জাগা নালাগে একমাত্ৰ আমি মুছলিম মানুহ হৈছোঁ সেইকাৰণে আমাক ইয়াৰ পৰা খেদি আছে অথবা জোৰ জবস্তি কৰি আছে হাহাকাৰ পৰিস্থিতি মৰ্মান্তিক পৰিস্থিতি হৃদয় বিদাৰক ক'ব লাগিব কাৰণ ৩৫০০ বিঘা ভূমিত ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসৰ পৰা এই মানুহখিনি উঠি আহি ইয়াত বসতি কৰিছিল আৰু চৰকাৰে জাননী দিয়া মতে ইতিমধ্যে মানুহখিনি লাহে লাহে প্ৰায় 95% মানুহ ইতিমধ্যে আঁতৰি গৈছে আৰু আপোনালোকে নিশ্চয়কৈ দেখিছে ইয়াৰ বুলডোজাৰ সকলো প্ৰশাসন একদম হস্তম হৈ আছে কোন মুহূৰ্তত কি কৰে ক'ব একদম টান এইখিনি ঠাইত আমাৰ ঘৰ আছিলে সন্তোষপুৰ আৰু সেই সন্তোষপুৰ আমাৰ ঘৰত যেটো ঘৰখন আছিলে আমাৰ দেউতা দাদা খুৰা জেঠু যিবিলাক আছিলে সবে ইয়াত আহা 1949 চনত ইয়াত আহি স্থাপন কৰিছিলে এতিয়া আমাৰ যিখিনি কাগজ পাতি আছে দাদা ইয়াত দেউতা ইয়াত আছিলে তো সিহঁতৰ কাগজ পাতি আছে তথাপিও ইয়াত ঘৰবিলাক ভাঙি দিছে এই স্থানৰ বহু লোকে বিটিআৰত প্ৰৱেশ কৰিব বিচাৰিছে তাকে লৈ বিটিআৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সন্দৰ্ভত ধুবুৰীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ভাষ্য বিটিআৰত সোমাবলৈ দিব নালাগে বিটিআৰে সোমাব দিব নালাগে কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে ইলেকশ্যনটো অহাকালি হ'বই কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে আদানী গ্ৰুপক ভূমি আবণ্টন দিয়াক লৈ প্ৰতিবাদ হৈছে কিন্তু চৰকাৰ নিজৰ স্থিতিত অটল অসমত বিদ্যুৎ উৎপাদন বৃদ্ধি কৰিব লাগিব তাপবিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰিবই উচ্ছেদৰ পূৰ্বেই বহু পৰিয়ালে নিজৰ ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে সৰহসংখ্যক পৰিয়াল নিজে আঁতৰি গৈছে বাকী থকা পৰিয়ালসমূহক কাইলৈ পুৱাতেই উচ্ছেদ কৰিব প্ৰশাসনে বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ সহযোগত ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা